এইট পে কমিশ্যনৰ ৰিগাৰ্ডিং দুটা ডাঙৰ আপডেট আছে। প্ৰথম আপডেটটো আমি ইয়াতে স্ক্ৰীণত দেখিবলৈ পাইছোঁৱেই, আৰু দ্বিতীয় আপডেটটো হৈছে এইট পে কমিশ্যনৰ ইতিমধ্যে আমালোকে গম পায় 8টা মাহ কমপ্লিট হৈছে, আৰু সেই 8টা মাহত কি কি প্ৰগ্ৰেশ্যন হ'ল সেইখিনি আমি চাম। 18 মাহৰ সময়সীমা আছিলে, অলৰেডি 8 মাহ গৈছে, 10 মাহ ৰিমেইন আছে। তো 8 মাহৰ ভিতৰত কিখিনি হৈছে আমি এইখিনি কথা চাম। আৰু এইখন প্ৰথম নটিফিকেশ্যন ডিৰেক্টলি আহিছে এইট পে কমিশ্যনৰ ফালৰ পৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, যিখন 30 জুনত পাব্লিছ কৰা হৈছে। আৰু এই যিখন নটিফিকেশ্যন এইখন পঠিয়াই দিছে দ্য নডেল অফিচাৰ্ছ অফ মিনিষ্ট্ৰিজ, ডিপাৰ্টমেণ্ট আৰু ইউটিলৈকে। তো প্ৰত্যেকজন মিনিষ্ট্ৰীৰ নডেল অফিচাৰলৈকে, বিভাগলৈকে আৰু ইউনিয়ন টেৰিটৰীলৈকে পঠিয়াই দিয়া হৈছে। তো কি কথা লিখিছে আমি ইয়াতে চাম, তাৰপিছত আমি নেক্সট আপডেটটো আমি চাবলৈ ছাবজেক্টটো চাওক। বিষয়টো অষ্টম CPC লৈ তথ্য সংগ্ৰহ পৰ্টেলৰ জৰিয়তে প্ৰয়োজনীয় তথ্য দাখিলৰ সময়সীমা বৃদ্ধি সম্পৰ্কে লিখিছে। অনুগ্ৰহ কৰি এই কাৰ্যালয়ৰ 29/5/2026 তাৰিখৰ সমসংখ্যক পত্ৰখনৰ প্ৰসংগত উল্লেখ কৰা হৈছে, য'ত অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ বাবে তথ্য সংগ্ৰহ পৰ্টেলৰ জৰিয়তে প্ৰয়োজনীয় তথ্য জমা দিয়াৰ কথা উল্লেখ আছিল। যিহেতু বহুতো মন্ত্ৰালয়, বিভাগ আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰয়োজনীয় তথ্য দাখিল সম্পূৰ্ণ কৰিব পৰা নাই, সেয়েহে তথ্য সংগ্ৰহ পৰ্টেলৰ জৰিয়তে তথ্য দাখিলৰ অন্তিম তাৰিখ 31 জুলাই 2026 তাৰিখলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সকলো নডেল বিষয়াক অনুৰোধ কৰা হৈছে যে বঢ়োৱা সময়সীমাৰ ভিতৰত প্ৰয়োজনীয় তথ্যসমূহ তথ্য সংগ্ৰহ পৰ্টেলত আপলোড কৰাটো নিশ্চিত কৰে। লগতে এইটোও লক্ষ্য কৰিব যে শাৰীৰিক নথি, ইমেইল, এক্সেল শ্বীট, PDF ফাইল বা তথ্য সংগ্ৰহ পৰ্টেলৰ বাহিৰে অন্য কোনো উপায়ে দাখিল কৰা তথ্য আয়োগলৈ পঠিয়াব নালাগে। এই আদেশ যোগ্য কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে জাৰি কৰা হৈছে। দেখিবলৈ পাইছে আমি আন এটা খবৰো চাম এইট পে কমিশ্যনৰ ৰিগাৰ্ডিং। তো ইয়াতে প্ৰথমতে কৈছে যে যিটো তথ্য দাখিল কৰাৰ সময়সীমা যিটো আগতে আছিলে সেইটো বঢ়াই এতিয়া 31 জুলাই 2026লৈকে কৰা হৈছে। এতিয়া আমি দ্বিতীয় খবৰটোলৈকে আহিছোঁ। আমাৰ দ্বিতীয় খবৰটো আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত। মান্থ 8 ৰিভিউ, June 3, July 3, 2026. 8 month completed, 10 month remaining. তো এইট পে কমিশ্যনৰ 8 মাহ কমপ্লিটেড হ'ল আৰু 10 মাহ ৰিমেইনিং আছে। কি ডেভেলপমেণ্ট চ' ফাৰ? তো এতিয়ালৈকে কি কি ডেভেলপমেণ্ট হ'ল এইট পে কমিশ্যনৰ ৰিগাৰ্ডিং? তো ইয়াতে লিখিছে মিটিং এণ্ড কনচালটেশ্যন কণ্টিনিউড উইথ ইউনিয়ন এছ'চিয়েশ্যন এণ্ড এমপ্লয়ী ৰিপ্ৰেজেণ্টেটিভ এক্ৰছ ইণ্ডিয়া। তো ভাৰতৰ যিখিনি এমপ্লয়ী ৰিপ্ৰেজেণ্টেটিভ আছে আৰু ইউনিয়ন এছ'চিয়েশ্যন আছে তেওঁলোকৰ লগত মিটিং আৰু কনচালটেশ্যনখিনি কণ্টিনিউ হৈ আছে। ডিছকাশ্যন ৱেৰ হেল্ড উইথ ষ্টেক হোল্ডাৰ্ছ ইন জম্মু কাশ্মীৰ, লাডাখ, দিল্লী, উত্তৰ প্ৰদেশ। ডিছকাশ্যন অলৰেডি হৈ গৈছে ষ্টেক হোল্ডাৰ সকলৰ লগত, যেনে জম্মু কাশ্মীৰ, লাডাখ, দিল্লী আৰু উত্তৰ প্ৰদেশৰ ক্ষেত্ৰত। দ্য টাইমলাইন ফৰ ছাবমিশ্যন অফ ৰিকুইচিট ডাটা টু বি CPC বাই ভেৰিয়াছ ডিপাৰ্টমেণ্টছ হেজ বিন এক্সটেণ্ডেড আনটিল 31 জুলাই 2026। তো যিটো তথ্য দাখিলৰ সময়সীমা সেই সময়সীমাটো বঢ়াই পেলাই 31 জুলাই 2026 কৰা হৈছে, যিখন নটিফিকেশ্যন আমি অলৰেডি আমাৰ ইণ্টাৰভিউত কৰা হৈছে। তো সেইখনত আমি দেখিবলৈ পাইছোঁ 31 জুলাইলৈকে সেই তথ্য দাখিলৰ সময়সীমাটো বঢ়াই দিয়া হৈছে। তো এইখিনিয়ে আছিলে এইট পে কমিশ্যনৰ দুটা ডাঙৰ আপডেট।